Hey guys, welcome to my YouTube channel. So guys, আজি মোক কবলে মন যোৱা নাছিলে. So guys মানে কেলে কৈছো মানে আমাৰ প্ৰথম দুমাহী দিনাই আমাৰ বিহু একেবাৰে বেয়া বুলি ক'ব লাগিব। তো মানে কিয় বেয়া বা আপোনালোকে থাম্বনেল চাই গম পাইছে বা টাইটেল চাই গম পাই গৈছে। তো মানে কি কাৰণে বেয়া মোক কবলে বিচাৰিছো যে হয় মানে দুমাহী প্ৰথম দিনাই আমাৰ কি হ'ল ঘৰৰ ওচৰতে মানে আমাৰ পদূলিমুখত মোৰ বাইকখন মানে জাষ্ট আহি কেনে মানে থৈছিলোহে তাহৰ কি মোৰ আমাৰ ঘৰৰ নিজৰ সাইডে থৈছিলোঁ ধুনীয়াকৈ ষ্টেণ্ড কৰি থৈছিলোঁ আৰু মই ঘপককৈ সোমাই মানে ওলাই যাম বুলি ভাবিছিলোঁ। তেতিয়া মোৰ ভাগিন পোৱালি এটা আছিলে। তো ভাগিন পোৱালিটো কি হ'লে বাইকৰ ওচৰত গৈ কিনে বহি আছিলে। তো বহি থকা অৱস্থাত মানে কি হ'ল ঘপককৈ মানে বলেৰো এখন আহিল কি মদ খাই আহিছিলে একদম ৰং চাইডৰ মানে ঠিকেই আহিছিলে মানে সি কি কৰিলে মানে মোৰ বাইকখন য'ত ষ্টেণ্ড হৈ আছে য'ত তাত গাড়ী যোৱা ৰাস্তাই নহয় মোৰ ছাইডৰ হয় তাত মানে একদম মহতিয়াই লৈ গ'ল। একদম কৈছোঁ এনেকুৱা বেয়া লাগিলে কৈছোঁ নাই মোৰ বাইকখন পূৰা ভাঙি চিঙি আহি গ'ল। কিন্তু ল'ৰাটো উপৰি গৈ পৰিলে কিন্তু ল'ৰাটো যে ভগৱানৰ কৃপাত যে একো নহ'ল। ল'ৰাটো অকল মানে কি হ'ল ভৰিত অকণমান চেল খালে। তাৰ লগালগ মই মেডিকেল ট্ৰিটমেণ্ট কৰিলোঁ আৰু মোৰ বাইকখন দেখাবলৈ চেষ্টা কৰিম বাৰু এতিয়া মই চাওকচোন বাইকখন মানে একদম অৱস্থা বেয়া একদম মনটো বেয়া লাগি আছে। তো বিহু একেবাৰে বেয়া ব'লকচোন মই বাইকখন অকণমান দেখাবলৈ চেষ্টা কৰোঁ। এইখন চাওক দেই বাইকখন চাওক ইয়াত চাওক এই লাইট আছে লাইট নাই এটা মানে পিছফালে মানে এনেকৈ বহি আছিলে দেই ইয়াৰ চিটত এনেকৈ বহি আছিলে পিছফালৰ পৰাই মাৰিছে। তো চাওকচোন পিছফালৰ চাইডটো চাওক ইয়াত চাওক নাম্বাৰ প্লেট নাই আৰু কি বুলি কয় এইফালে ইয়াত হেৰিটো নাই মৰ্গাখন নাই ভাঙি গ'ল লাইট চাইট চব ভাঙি শেষ হৈ গ'ল। একদম মনটো বেয়া দেই ল'ৰাটো ভগৱানে কিবা যে বাচিলে যে একো নাই। তাৰপিছত এইফালে আপোনাৰ এই গিয়াৰ লিভাৰটো দেখিছে নহয় গিয়াৰ লিভাৰটো একদম পূৰা ভাগি ছিগি দেখা মই এনেই অকণমান মানে চিধা কৰি থৈছোঁ। তাৰপিছত এইফালে এইখন মোৰ যোনখন ভাৰ্জাখন মানে ভাগি মেলি খতম আৰু এইফালে ইয়াত সোমাই গ'ল আৰু ইয়াত ভাগিলে চাওক এইটো ইয়াত ভাগিলে চিন আছে আৰু এখন গোটেইখন চেঞ্জ কৰিব লাগিব লগতে অকণমান বুলি নহয়। তো ইয়াতো ক'ৰবাত আকৌ ভগা চিন এটা এইটো দেখিছে ন। তো ইয়াতো পূৰা ভাগিলে একদম পূৰা মানে ভালকৈ ধৰিব পাৰিছে নাই বাৰু গম পোৱা নাই। এইটো পূৰা ধুনীয়াকৈ ইয়াতো ভাগি গ'ল আৰু এখন গোটেইখন চেঞ্জ আৰু সোমাই গুচি গ'ল ইয়াত এনেকৈ সোমাই নাথাকে মানে কেলৈ সোমাই গ'ল তাক গম পাব। এইটো চাওক এইটো গেপিং চাওক এইটো অকণমান এনিমান গেপিং থাকে আৰু এইটো পূৰা চাপি গ'ল আৰু একদম পূৰা এৰি গ'লগৈ দেখিছে ন। এইখন ট'টেলি মানে পূৰা ডেমেজে হৈ গ'ল। যাব 20-20 মান 25 মান যাব লাগে। তাহলে ইয়াতে চাইলেঞ্চাৰ ওচৰত এই গাৰ্ডডাল এইডাল গুণ্ডু ৰখাই থয় বাইকখন ৰখাই থয় এইটো গাৰ্ডডালৰ সৈতে ভাগি গ'ল। গাৰ্ডডাল দেখিছে নাই এইডাল চব এইডাল চাইলেঞ্চাৰ এতিয়া কি হৈ থাকে এইবোৰ চব চেঞ্জ কৰিব লগা বাৰু ল'ৰাটো এই মানে অলৰেডি মানে সেইফালে হেণ্ডেল পূৰা দেখিছে ন কেনেকুৱা লৰি আছে। তো দেখিলে বেয়া লগা হৈছে বাইকখন মানে কি হ'ল মানে বাইকখন দেখিলে বেয়া লগা হৈছে আৰু কি বুলি ক'ব সেইকাৰণে মনটো একেবাৰে বেয়া বিহু একেবাৰে বেয়াই বুলি ক'ব লাগিব। তো ভগৱানে কিবা যে ল'ৰাটো একো নহ'ল তো তাৰে বহুত মানে ভাল বুলি ক'ব লাগিব আমি মানে কি ল'ৰাটো গৈ উফৰি পৰি গ'ল। তো তেতিয়া উফৰি পোৱাৰ কাৰণে সি বাচি গ'ল আৰু অলপ দুখ পাইছিলে। তো মেডিকেল ট্ৰিটমেণ্টো কৰিলোঁ। তো মেডিকেল ট্ৰিটমেণ্ট কৰিলোঁ তাহত মই ভাবিছিলোঁ কেছ দি দিম বুলি ভাবিছিলোঁ গাড়ীখন মানে লগালগ পলাই দিছিলে। তো লগালগ পলাই দিয়াৰ পিছত মই ভাবিছোঁ কেছ দি দিম বুলি ভাবিছিলোঁ। তো তাক চালোঁ ঘৰৰ ওচৰৰে গাড়ী হয় তো বেছি দূৰ নহয়। তো অলপ কথা বুজাই ল'ম বুলি ভাবিছিলোঁ তাহত গৈ ধৰিলোঁ। আজিলৈকে মানে কোনো গাড়ীখন ঠিক কৰি দিয়া নাই। মোৰ গাড়ী 2-3 দিন হৈ গ'ল। তো 13 তাৰিখে মোৰ এক্সিডেণ্টটো হৈছিলে আমাৰ ঘৰত বহা বাইকখনত আৰু মানে মই লগালোঁ কেছ দিম বুলি ভাবিলোঁ কেছ নিদিলোঁ। তেৰি ক'লে যে মই বনাই দিম বুলি ক'লে কাৰণে আমি ৰখি দিলোঁ। তো আজি হৈ গ'ল আজি 16 তাৰিখ হৈ গ'ল আজিলৈকে কোনো খা খবৰ নাই। যে কাইলৈ দিনটোলৈ ৰখি চাইছোঁ কি হয় কাইলৈ দিনটোৰ ভিতৰত যদি নহয় তেতিয়া আমি কেছ দিবলৈ ৰাজি আছোঁ মানে কেলৈ কেছ দিবই লাগিব। তো 20-25 হাজাৰ টকা বাইকখন ডেমেজ হৈছে আকৌ মোৰ মেডিকেল ট্ৰিটমেণ্টৰ পইচা গৈছে তাৰ বস্তু আৰু মানে কিবা এটা হৈ যোৱাটো কি হয় ল'ৰাটো হৈ যোৱাটো বৰ ডাঙৰ বিপদ হ'লহেঁতেন ন। তো সেই অৱস্থাত মানে কি হ'ল তো আমি ড্ৰাইভাৰক ধৰা নাই যাৰ মালিক আছে তাকে ধৰিছোঁ আৰু পৰা অৱস্থাত আমি অতি সোনকালে বাইক চাইক চব ৰেডি কৰিব লাগে আৰু আপোনালোককো মই নতুন ভিডিঅ' আপডেট দি থাকিবলৈ পাৰিব লাগে। কেলৈ বিহু মোৰ ফালৰ পৰা একেবাৰে বেয়া। তো আপোনালোকৰ ফালৰ পৰা খুব ভাল আছিলে। তো ভালে গ'লে আপোনালোকে চব বিহু ভালে গ'ল আপোনালোকৰ। তো আমাৰ কাৰণে বেয়া তো কি কৰিব উপায় নাই। তো বিহু এনেকৈ চলি থাকিব আৰু উপায় নাই আপোনালোকে ভালকৈ থাকক। তো আজি ভিডিঅ'টো ইমানটোতে আকৌ অন্য এটা ভিডিঅ' নতুনকৈ আহিছোঁ আপোনালোকে টাটা বাই বাই।